ইতিমধ্যে সকলোৱে কৈছে যে তেওঁলোকে এটা শব্দ ব্যৱহাৰ কৰিছে, সেই শব্দটো আচলতে কোৱাটো অনুচিত, ভোট জিহাদ বুলি আৰম্ভ কৰিছে। গতিকে সেইবিলাকৰ অংশ হ'ব পাৰে। আমি সেইবিলাক আচলতে এতিয়া কংগ্ৰেছে বা আজমলে কি কৰিছে বা OAC কি কৰিছে আমি সেইখিনি বিশেষ আলোচনা কৰা নাই বিগত এমাহত। আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোদীৰ অনুপ্ৰেৰণাৰে বিজেপিৰ প্ৰতিটো মিত্ৰ দলে বিজেপি তথা আমাৰ NDAৰ দৰ্শন আদৰ্শক লৈ আগুৱাই গৈছোঁ। আমি কোনে কি কৰিছে এইটো কোৱা নাই। আপোনালোকৰ সংবাদ মাধ্যমে আমাক কিছু সময়ৰ আগতে সুধিছে যে আজিকালি দেখোন সিদিনা ফাঁচী বজাৰত কংগ্ৰেছৰ এগৰাকী সাংসদ গৌৰৱ গগৈয়ে হঠাৎ তেওঁ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ নাম উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে ৰাম আমাৰ মনত আছে, ৰাম আমাৰ মন্দিৰত আছে। ৰামৰ কথা আচলতে বিজেপিয়ে কোৱা অনুচিত। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক সন্মান সহকাৰে ক'ব বিচাৰিছোঁ, শ্ৰীৰামচন্দ্ৰৰ নাম আচলতে আপোনালোকে লৈছে, আমি ভাল পাইছোঁ। সনাতন সংস্কৃতিত বিশ্বাসী বা ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকেই যি ধৰ্মৰ নহওক কিয় প্ৰভু শ্ৰীৰামচন্দ্ৰৰ নাম লোৱাটো আমি বিচাৰোঁ। যি উপাসনা পদ্ধতিয়ে বিশ্বাস নকৰক কিয়, কিন্তু হঠাৎ পেট্ৰিয়ট হৈ গৌৰৱ গগৈয়ে হঠাতে নামাজৰ নিখুঁত ভংগীমাৰ পৰা শ্ৰীৰামচন্দ্ৰৰ নাম লোৱাটোত আমি ভাল পাইছোঁ। বিৰোধী দলত থাকিলেও প্ৰভু শ্ৰীৰামচন্দ্ৰক তেওঁলোকে লাহে লাহে দৰে ভক্তি কৰিবলৈ শিকক। কিন্তু তেখেতক সোঁৱৰাই দিব বিচাৰিছোঁ, 2007 চনত কংগ্ৰেছে সুপ্ৰিম কোৰ্টত তেওঁলোকে কৈছিল যে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ কোনো অৱস্থিতি আছে বুলি প্ৰামাণিক তথ্য নাই। অৰ্থাৎ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অৱস্থিতিক তেওঁলোকে পোনপটীয়াকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত তেওঁলোকে কৈছিল যে শ্ৰীৰামচন্দ্ৰ আছে বুলি কোনো প্ৰামাণিক তথ্য নাই। আনকি তেওঁলোকৰ প্ৰধানমন্ত্ৰী 1949 চনতে নেহৰুৱে কি অৰ্ডাৰ দিছিল পন্ত ডাঙৰীয়াক যে অযোধ্যাৰ পৰা সকলো হিন্দু মানুহক আঁতৰাই দিব লাগে। কিন্তু তেতিয়াৰ তাৰ যিগৰাকী দণ্ডাধীশ আছিল 49 চনত তেওঁ মানি লোৱা নাছিল। কাৰণ উপাস্য দেৱতা শ্ৰীৰামচন্দ্ৰৰ ওচৰৰ পৰা সনাতন সংস্কৃতিত বিশ্বাসী আমাৰ হিন্দুসকলক আঁতৰাই দিব বিচৰা নাছিল। তেতিয়া নেহৰুৱে সেই দণ্ডাধীশজনক চাকৰিৰ পৰা নিলম্বন কৰিছিল। গতিকে তেওঁলোকৰ ইতিহাস তেনেধৰণৰ। তেওঁলোকৰ মিত্ৰদলে কয় যে আমাৰ মাজত শিৱ আছে, গতিকে আমি কিয় অযোধ্যালৈ যাম। তেখেতসকলক তেওঁলোকৰ শীৰ্ষ নেতৃত্বক খাৰ্গে ডাঙৰীয়াৰ পৰা ছোনিয়া গান্ধীলৈকে শীৰ্ষ নেতৃত্বক শ্ৰীৰামচন্দ্ৰৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল ৰাম মন্দিৰত তেতিয়া নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকে তেতিয়া তুচ্ছ তাচ্ছিল্য কৰি সেই আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল। যি সময়ত প্ৰাণ প্ৰতিষ্ঠা হৈছিল শ্ৰীৰামচন্দ্ৰৰ, ৰাহুল গান্ধীয়ে তেতিয়া অসমৰ নেলিৰ দৰে সংবেদনশীল এলেকাত তেওঁ ধৰ্ণা কৰি নাটক কৰিছিল। গতিকে তেনে মানুহৰ পৰা আচলতে আমি আধ্যাত্মিকতা বা সনাতন সংস্কৃতি শিকাটো একেবাৰে অবান্তৰ কথা। তাৰ উপৰিও গৌৰৱ গগৈ ডাঙৰীয়াই সনাতন সংস্কৃতি হিন্দু ধৰ্ম শ্ৰীৰামচন্দ্ৰৰ নাম লোৱাৰ আগতে এবাৰ তেওঁলোকৰ যিজন ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়া তেওঁক আজিলৈকে সুধিছেনে, ক্ষমা ভিক্ষা কৰিছেনে ভূপেন বৰাৰ হৈ, যিজন ভূপেন বৰাই প্ৰভু শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কৈছিল। গতিকে সকলো সময়তে আমাৰ সনাতন সংস্কৃতিক অবিশ্বাস কৰা, তুচ্ছ তাচ্ছিল্য কৰা, ডেংগু মেলেৰিয়া এইডছ আদিৰ বেমাৰৰ লগত তুলনা কৰা কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰদল তথা গৌৰৱ গগৈৰ দৰে নেতাৰ বাকী আমি ৰাজনৈতিক বিতৰ্কত অংশ ল'ম। কিন্তু আমাৰ সনাতন সংস্কৃতি হিন্দু ধৰ্মক লৈ হঠাৎ পেট্ৰিয়ট হৈ তেওঁলোকে যি নীতি জ্ঞান দিবলৈ আগবাঢ়িছে সেই কথাক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আপোনালোকে শ্ৰীৰামচন্দ্ৰৰ নাম লৈছে, খুব ভাল পাইছোঁ আমি, কিন্তু আপোনালোকে নিজৰ চৰিত্ৰ, দুমুখীয়া চৰিত্ৰ এইদৰে উদঙাই দিয়া এটা হাস্যকৰ এটা কৌতুকলৈ আপোনালোক পৰ্যবসিত হৈছে।